অসম দেশৰ ভীষণ কথাৰ এইখন অসমত নানাটাৰ ঘটনা। যোৱাকালি এটা ঘটনা হৈ গ'ল। নিজৰ পত্নী আৰু কন্যাই নিজৰ হাজবেণ্ডক চুপাৰী কিলাৰ হতুৱাই হত্যা কৰালে আৰু সেই হত্যাকাণ্ডৰ ৰহস্য আপোনালোকে নিশ্চয় গম পাইছে চাগে। যদিও বা নাই পোৱা, মোৰ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে শুনকচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব আৰু ফেচবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। যোৱাকালি এটা ঘটনা শুনিলোঁ। অকল যোৱাকালি বুলিয়ে নহয়, কিন্তু এনেকুৱা ঘটনা আমাৰ অসমত সঘনাই হ'বলৈ লৈছে। এইবাৰ আকৌ অলপমান বেলেগ ধৰণৰ। কাৰণ পুত্ৰী মানে কন্যা আৰু মাকে প্ৰেমত পৰি সেই প্ৰেমিকাৰ হতুৱাই নিজৰ স্বামী আৰু নিজৰ দেউতাকক হত্যা কৰালে আৰু ৰূপ দিলে ডকাইতি ঘটনা হৈছে বুলি। ৰূপ দিয়াৰ পাছত তেওঁলোক নিজেই ধৰা পৰিল আৰু ৰাইজৰ ৰোষত পৰিল। ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কন্যাৰ সন্তানে এজন যুৱকক ভাল পায় আৰু মাতৃগৰাকীও এজন যুৱকক ভাল পায়। এনেকুৱা নিদাৰুণ পত্নী আচলতে এই পৃথিৱীত থকাতকৈ নথকাই ভাল। কাৰণ মৃত্যু হ'ব লাগিছিল তাই, মাৰিব লাগিছিল তাইক। মানুহজনে গমেই নাপালে যে এনেকুৱা এজনী বুদ্ধি লৈ থকা বা নীতি লৈ থকা পত্নী তেওঁৰ লগত জীৱনসংগী হিচাপে আছে। আৰু সেয়াই হ'ল ভয়ংকৰ কাণ্ড। কাৰণ নিজৰ মানুহজনে বিজনেছ কৰে, ধন টকা পইচা ঘটে আৰু সোণৰ অলংকাৰসমূহ তেওঁলোকৰে আছিল। কিন্তু হত্যা কৰাৰ পাছত সোণৰ অলংকাৰখিনি লৈ গ'ল বুলি, ডকাইতে হত্যা কৰিলে বুলি হত্যাকাণ্ড গাপ দিবলৈ লোৱাৰ পাছত সকলো উৰহি গছৰ ওলাই পৰি। আচলতে আমাৰ সমাজখনৰ মানুহবিলাকৰ মনবোৰ বা মগজবোৰ কেনেধৰণৰ হৈছে। নিজৰ হাজবেণ্ড থকাৰ পাছতো অন্য এজন যুৱকৰ প্ৰেমত পৰি নিজৰ হাজবেণ্ডক হত্যা কৰিছে আৰু সেইগৰাকী মাতৃয়ে কন্যাকো সেই পথেৰে নিছে। সেই কন্যাগৰাকী একেবাৰে অবুজ বা সৰু বুলি ওচৰৰ চুবুৰীয়াৰ মানুহে কৈছে। কিন্তু সেই কন্যাগৰাকী এজন যুৱকৰ প্ৰেমত পৰিছে আৰু সেই যুৱকজন আৰু মাতৃৰ যি প্ৰেমত পৰি আছে, সেই যুৱকজন দুয়োজনেই লগ লাগি নিজৰ হাজবেণ্ড আৰু কন্যাগৰাকী পিতৃক হত্যা কৰিলে। আচৰিত ঘটনা নহয়নে? এই পৃথিৱীখনত আৰু নহ'বলগীয়া ঘটনা কি দেখিবলৈ নাপাম ঠিক নাই। এই ঘোৰ কলিযুগত আৰু কি হৈ এই পৃথিৱীখন ধ্বংস হয় তাৰ একো উমান নোপোৱা হৈছোঁ। কাৰণ ভাতৃ ভগ্নী পুত্ৰ কন্যাৰ পতি পত্নী সকলোৱে দয়া মৰম বোলা বস্তুটো কাৰোৱে নাইকিয়া হ'ল। সকলোৰ ঘৰতে বিশৃংখল, সকলোৰে ঘৰতে কাজিয়া পেচাল, পৰকীয়া প্ৰেম, এনেকুৱাত লিপ্ত হৈ ঘোৰ কলিযুগত আমাৰ পৃথিৱী ধ্বংস হ'ব। তাৰেই এতিয়া পৰিণামত আমি ভুগি আছোঁ। আৰু যিসকলে এইবিলাকৰ মাজত নাই, তেওঁলোকেই হৈছে সত্য আৰু তেওঁলোকে সত্য পথত থাকিব, তেওঁলোকেই ধৰ্ম ৰক্ষা কৰিব। আৰু যিবিলাকে বিচলিত হৈছে, তেওঁলোকেই হৈছে কলি যুগৰ মহাপাপ আৰু সেই মহাপাপৰ ভুক্তভোগী হৈছে এনেধৰণৰ পৰিয়ালসমূহ। কোনোবা পৰকীয়া প্ৰেম, কোনোবাৰ ভাতৃ পুত্ৰ কন্যাক হত্যা কৰিছে, নিজৰ মাতৃক হত্যা কৰিছে, কোনোবাই নিজৰ পুত্ৰক হত্যা কৰিছে, কোনোবাই নিজৰ পিতৃক হত্যা কৰিছে, কোনোবাই নিজৰ পত্নীক হত্যা কৰিছে আৰু কোনোবাই নিজৰ স্বামীক মানুহ লগাই হত্যা কৰাইছে। আৰু কলিযুগত এয়াই হৈছে শেষ পৰিণতি। সেয়েহে সকলোৱে ভাল চিন্তা কৰক, ভাল কাম কৰক, সমাজৰ হকে ভালকৈ মাত মাতক, দুৰ্নীতিৰ বিষয়ে মাত মাতক, দুখীয়াক সহায় কৰিবলৈ চেষ্টা কৰক। তেতিয়া আমাৰ মন মগজু সঁচাকৈ ভালে থাকিব। গতিকে
এই ঘটনাটো শুনি এই কথাকেইটা মোৰ মনলৈ আহিল বাবে আপোনালোকৰ আগত কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ' সৈতে আপোনালোকৰ লগত লগ হ'ম। ধন্যবাদ।